আজি আমি ক্লাছ 10 ট্ৰিকোনোমেট্ৰি ইন্ট্ৰোডাকশন লেকচাৰ কৰিবলৈ গৈ আছো। ট্ৰিকোনোমেট্ৰি চেপ্টাৰ নম্বৰ 8 তাৰ ইন্ট্ৰোডাকশন কৰিম। আৰু ইন্ট্ৰোডাকশনত বেসিক্যালি আমি ট্ৰিকোনোমেট্ৰিটো কি ক'ৰ পৰা আহিছে আৰু তাৰে কেইটামান কোৱেশ্চন আৰু ট্ৰিকোনোমেট্ৰিত আমি কি পঢ়িব লাগিব হেতুৰ ওপৰত ডিসকাস কৰিম। সো প্ৰথমে ট্ৰিকোনোমেট্ৰি এটা গ্ৰীক ৱৰ্ড হয়। তাৰে ট্ৰিগোনো মানে ট্ৰাইঙ্গেল और मेट्री माने मेजर। सो যদি ট্ৰিকোনোমেট্ৰি কাক কয় বা ডিফাইন ট্ৰিকোনোমেট্ৰি বুলি যদি কোৱা হয় তেন্তে কাক ক'ব? তেতিয়া হলে আমি যদি আমাক যদি কয় ডিফাইন ট্ৰিকোনোমেট্ৰি তেতিয়া আমি কম যে ট্ৰিকোনোমেট্ৰি ইজ এ ৰিলেশনশিপ between the sides of length of triangle and angles। এতিয়া আমি ট্ৰাইঙ্গেল বুলি ক'লে কোনবোৰ ট্ৰাইঙ্গেল? ট্ৰাইঙ্গেলটো বহুত প্ৰকাৰৰ আছে। সেইবাবে আমি স্পেচিফিকেলি এইবোৰ ট্ৰাইঙ্গেলৰ কথা পঢ়িম যিবোৰক ৰাইট এংগেল ট্ৰাইঙ্গেল বুলি কোৱা হয়। ৰাইট এংগেল ট্ৰাইঙ্গেলত কি হয়? এটা সাইড এটা রাইট এংগেল ট্রায়াঙ্গলত এটা এংগেল 90 ডিগ্রি থাকে। এতিয়া আমি জানিম যে এই ট্ৰিকোনোমেট্ৰি ব্যৱহাৰনো কি, আমি কেনেদৰে ইউজ কৰিব পাৰোঁ, ট্ৰিকোনোমেট্ৰি এই ট্ৰায়াঙ্গেলৰ সহায়ত ৰাইট এংগেল ট্ৰায়াঙ্গেলৰ সহায়ত কিনো কৰিব পাৰি সেইটো জানিম। ধৰা হ'ল এটা সাপোজ এটা ইয়াত ল'ৰা এটা আছে। সাপোজ ইয়াত ল'ৰা এটা আছে, হি এটা টাৱাৰৰ পিনে চাই আছে। এইটো এটা টাৱাৰ। সো যদি এই ল'ৰাটোৰ চকুৰ চাউনিৰ দিশটো আৰু তাৰ পৰা টাৱাৰটো দূৰত্বৰ মাজত এংগেলটো দিয়া থাকে, মানে ডিসটেন্স এংগেলটো দিয়া থাকে, তেতিয়া আমি এই ইয়াৰ টাৱাৰটো হাইট ল'ব পাৰিম। তেনেকুৱা ধৰণৰ আমি ইয়াত বহুতো মেজাৰ ল'ব পাৰিম, হাইট ল'ব পাৰি, ডিসটেন্স ল'ব পাৰি, কিমান দূৰত আছে সেইটো উলিয়াব পাৰি। যে ট্ৰিকোনোমেট্ৰি লেসনটোত কি সাব টপিকস থাকিব পাৰে সেইকেইটা তাৰ ওপৰত অকমান ডিসকাস কৰি যাম, বেছিকৈ নকৰোঁ। পিছলে সেই টপিকটো এটা ওপৰত লাহে লাহে ভিডিঅ' বনাই যাম আৰু চাই যাবা। সো 1 নম্বৰ আহিব ট্ৰিকোনোমেট্ৰিক ৰেচিঅ'ছ। ট্ৰিকোনোমেট্ৰিক ৰেচিঅ'ছত আমি সাইনৰ ৰেচিঅ' পঢ়িব লাগিব, কোসাইনৰ পঢ়িব লাগিব, টেনজেন্টৰ পঢ়িব লাগিব, কচিকেন্টৰ পঢ়িব লাগিব, সেকেন্টৰ পঢ়িব লাগিব আৰু কোটেনজেন্টৰ পঢ়িব লাগিব। কোসাইনক কস বুলিও কোৱা হয় শৰ্টত, টেনজেন্টক টেন, কচিকেন্টক কসেক আৰু সেকেন্টক সেক, কোটেনজেন্টক কট বুলি কয়। তাৰ পৰা সেকেন্ডত আমি পঢ়িম ট্ৰিকোনোমেট্ৰিক ৰেচিঅ'ছ অফ সাম স্পেচিফিক এংগেল। তাত আমি স্পেচিফিক এংগেল যেনেকৈ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী এইকেইটাৰ ওপৰত ডিসকাস কৰিম। মানে সাইন 90 ডিগ্ৰী, কস 90 ডিগ্ৰী,
tan 90 ডিগ্ৰী cosec 90 ডিগ্ৰী sec 90 ডিগ্ৰী এনেকুৱাবোৰ কি হ'ব বা sin 0 ডিগ্ৰী cos 0 ডিগ্ৰী এনেকুৱাবোৰ কি হ'ব সেইবোৰৰ ওপৰত ডিছকাছ কৰিম তাৰ পিছৰ টপিকটো আহিব trigonometric ratio of complex angles তাত আমি পঢ়িম sin 90 ডিগ্ৰী minus a equal to cos a কেনেকুৱা আহিলে কেনেকুৱা প্ৰুভ হ'ল সেইখিনিৰ ওপৰত পঢ়িম তাৰ পৰা cos 90 ডিগ্ৰী minus a equal to sin a এইবোৰ কেনেকুৱা হ'ল ক'ৰ পৰা আহিলে এনেকুৱা ধেৰ থাকিব সেইবোৰৰ ওপৰত পঢ়িম তাৰ পিছৰ টপিকটো আহিব trigonometric identities তাত আমি তিনটা আইডেন্টিটিছৰ কথা পঢ়িম এটা হ'ল cos a plus sin a sin cos square a plus sin square a equal to 1 আৰু 1 plus tan square a equal to sec square a আৰু এটা cot square a plus 1 equal to cosec square a এই তিনটাৰ কথা পঢ়িম এই তিনটাৰ বহুত ইউজ হ'ব এই তিনটা ফৰ্মুলা ভালকৈ মনত ৰাখিব লাগিব আৰু এই তিনটা ফৰ্মুলা কেনেকুৱা ক'ৰ পৰা আহিল কেনেকুৱা প্ৰুভ হ'ল সেইকেইটাৰ ওপৰত পঢ়িম সো এইকেইটাই আমাৰ সাব টপিক থাকিব পঢ়িবৰ কাৰণে গোটেই লেসনটোত চ্যাপ্টাৰ 8ত তো আজি আমি ট্ৰিগনোমেট্ৰিক ৰেশিওটোৰ ওপৰত ডিটেইল ষ্টাডি কৰিম তো এতিয়া আমি ট্ৰিগনোমেট্ৰিক ৰেশিওৰ কথা পঢ়িম ট্ৰিগনোমেট্ৰিক ratios suppose এটা আমি ট্ৰায়াঙ্গেল ললো ABC য'ত angle B equal to 90 degree হয় আৰু AC এই AC ডাল hypotenuse আৰু এইটো হ'ল বেস যাক আমি adjacent side of angle A বুলিও ক'ব পাৰো আৰু এইটো হ'ল perpendicular যাক আমি side opposite to angle A মানে এটো angle A ইয়াৰ opposite থকা side to এয়া BC to এটো আমি side opposite to angle A বা perpendicular বুলিও ক'ব পাৰো সো আমাক যদি এই angle এই triangle ABC ৰ trigonometric ratio উলাবলৈ দিয়ে তেতিয়া আমি কি কৰিম তেতিয়া the trigonometric ratio of angle A কি হ'ব ফার্স্ট sin of angle A উলাম trigonometric ratio sin কাৰণে angle A কি হ'ব তাৰ আগতে আমি এটা কথা মনত ৰাখিব লাগিব এটা এনে আৰু শৰ্ট ফৰ্মুলা টাইপ বুলিয়ে ক'ব পাৰি হেতু trigonometric বহুত ইউজ হয় হেতু হৈছে some people have curly brown hair turns permanently black ইয়াৰ অৰ্থটো কিনো সাম মানে কি সামৰ পৰা sin people perpendicular আৰু have hypotenuse তেনেকুৱা curly মানে cos brown মানে base আৰু hair মানে hypotenuse turns পৰা tan perpendicular পৰা permanently পৰা perpendicular আৰু black পৰা
বেছ এতিয়া সাইন অফ এংগেল এ মানে সাইন অফ এংগেল এৰ যেতিয়া এইটো ক'ব তেতিয়া তোমালোকে কি কৰিব লাগিব ইয়াত সাইন দি আছে সাম পিপুল হেভ সাইনৰ পিছত কি আহিছে পাৰপেণ্ডিকুলাৰ হাইপোটেনিয়াছ মানে পাৰপেণ্ডিকুলাৰ বা হাইপোটেনিয়াছ হ'ব লাগিব ইয়াত যদি সাইন অফ এংগেল এ কয় তেতিয়া সাম পিপুল হেভ লিখোঁতে টাইমত তোমালোকে পাৰপেণ্ডিকুলাৰ পিপুল হেভ হাইপোটেনিয়াছ এনেকুৱা হ'ব এনেকুৱা লিখিবা বা ইয়াত পাৰপেণ্ডিকুলাৰটো আমি কি দিয়া আছে এংগেল ট্ৰাইংগেল এ বি চিত পাৰপেণ্ডিকুলাৰটো হৈছে আমাৰ বি চি চ' বি চি হাইপোটেনিয়াছ কি হাইপোটেনিয়াছ এ চি এইটো হাইপোটেনিয়াছ এ চি ঠিক তেনেদৰে যদি আমাক কছ অফ এংগেল এ ওলাবলৈ দিয়ে এতিয়া ইয়াত কছৰ কথা আহিছে কছত ক'ত আছে কছ ইয়াত আছে সাম পিপুল হেভ ইয়াততো কছ নাই কাৰ্লি ব্ৰাউন হেয়াৰত আছে কাৰ্লিত কছ আছে ব্ৰাউনত কি আছে বেছ আছে প্ৰথমত বেছ ওপৰত প্ৰথমত ডিভাইডৰ প্ৰথমত ওপৰত যোনটো ফাৰ্ষ্টত থাকিব সেইটোৱে বহাব লাগিব ফাৰ্ষ্টত আছে বেছ লিখিলোঁ ছেকেণ্ডত আছে হাইপোটেনিয়াছ তলত বহালোঁ হাইপোটেনিয়াছ এতিয়া বেছ ট্ৰাইংগেল এ বি চিত বেছ কি আছে এ বি তাৰপৰা হাইপোটেনিয়াছ কি আছে আমি হাইপোটেনিয়াছ ইয়াত লিখিছিলোঁ এ চি লিখিছিলোঁ এ চি আকৌ যদি কয় টেন অফ এংগেল এ টেন যদি কয় তেতিয়া আমি ইয়াত আছে টেন টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক আছে টাৰ্ণছৰ পৰা টেন আছে পাৰ্মানেণ্টলিৰ পৰা পাৰ্পেণ্ডিকুলাৰ লিখিলোঁ আমি তাৰপিছত ব্লেকৰ পৰা বেছ লিখিলোঁ এতিয়া আমাৰ পাৰ্পেণ্ডিকুলাৰ কি আমি পাইছিলোঁ ইয়াত ট্ৰাইংগেল এ বি চিত পাৰ্পেণ্ডিকুলাৰ হৈছে এইটো পাৰ্পেণ্ডিকুলাৰ বি চি চ' আমি ইয়াত লিখিম বি চি আৰু বেছটো আমি ইয়াত লিখিছিলোঁৱেই বেছ এ বি লিখিছিলোঁ চ' আমি এ বি লিখিলোঁ এতিয়া যদি আমাক সোধে কট অফ এংগেল এ কি হ'ব আমি মনত ৰাখিব লাগিব যে কট সদায় 1/10 হয় বা ইয়াক আমি ৰিভাৰ্চলিও ক'ব পাৰোঁ 10 = 10a বা কিবা এটা ইয়াত 10a ধৰিলোঁ 10a = 1/cot a এনেকুৱা হয় সদায় ওলোটা হয় চ' আমি ইয়াত লিখিম 1/, এতিয়া 10a আমি ইয়াত পাইছিলোঁ 10 অফ এংগেল এ মানে এংগেল এৰ 10a কি আছে BC/AB আমি ইয়াত লিখিলোঁ BC/AB এতিয়া ABটো ওপৰলৈ গুচি যাব AB/BC হ'ল এতিয়া যদি আমাক কয় sec of angle A কি আমি সদায় মনত ৰাখিব লাগিব যে ইয়াত এটা কথা মনত ৰাখিব লাগিব যে cos A = 1/sec A বা sec A = 1/cos A এতিয়া আমাৰ secৰ কথা সুধিছে তো আমি 1/cos A লিখিলোঁ 1/ আগত আমি পাই গৈছোঁ ইয়াত cos of angle A কি পাইছোঁ BC/AB/BC AB/AC পাইছোঁ AB/AC চ' ACটো ওপৰলৈ উঠি গ'ল আৰু তলত AB আহিল তলত AB থাকিল তাৰ পৰা যদি সোধে cosec of angle A কি হ'ব আমি ইয়াত আকৌ মনত ৰাখিব লাগিব যে cosec = 1/sin A cosec A যদি কয় কিবা এটা এংগেল A cosec A = 1/sin A বা sin A যদি কয় তেতিয়া 1/cosec A এইটো সদায় উল্টা হৈ থাকে মানে ইহঁতৰ দুটাৰ এনেকুৱা যেনেকৈ ইয়াত cosec আৰু sec cos আৰু secৰ হৈছে তেনেকুৱা sin আৰু cosec আৰু cot আৰু tanৰ উল্টা হৈ থাকে চ' ইয়াত 1/sin A লিখিম আমি যেহেতু আমি ইয়াত sin A এংগেল A আমি আগতে পাই গৈছোঁ sin of angle A BC/AC
সো আমি ইয়াত পাতি দিম BC বাই AC ওলাই আহিব যে এই AC টো ওপৰলৈ গুচি যাব বাই BC এক্সাম্পল নাম্বাৰ 5 ত দিয়া আছে যে ইন ট্ৰায়াঙ্গেল OPQ right angled at P or OP equal to 7 centimeter and OQ minus PQ equal to 1 centimeter. Determine the values of sin Q and cos Q. So আমাক এটা ট্ৰায়াঙ্গেল দিয়া আছে OPQ এয়া এটা ট্ৰায়াঙ্গেল OPQ য'ত এংগেল ৰাইট এংগেল কোনটো হয় P টু ৰাইট এংগেল মানে এই এংগেলটো P হ'ব লাগিব আমাৰ আৰু Q এটো O এটো আৰু দিয়া আছে যে OP equal to 7 cm মানে এটো 7 cm হ'ব লাগিব so in triangle in OPQ আমি জানো যে পাইথাগোৰাছ থিওৰাম মতে এটো কি হয় হাইপোটেনিয়াছ স্কয়াৰ এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গেল সো ইয়াত পাইথাগোৰাছ থিওৰাম ইউজ হ'ব পাইথাগোৰাছ থিওৰামত আমি জানো যে হাইপোটেনিয়াছ স্কয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ এতিয়া OPQ হাইপোটেনিয়াছ কি হয় OQ স্কয়াৰ আৰু পাৰপেন্ডিকুলাৰ কি হয় PQ স্কয়াৰ আৰু বেস কি আছে OP স্কয়াৰ এতিয়া আমাক দিয়া আছে যে ইয়াত কোৱেশ্চনত দিয়া আছে OQ minus PQ equal to 1 cm এটো আমাৰ গিভেন দিয়া আছে এটো গিভেন হয় আমাৰ সো আমাৰ ইয়াত তো OQ ৰ ভ্যালু নাই পাতিব কাৰণে সো আমি ইয়াক কি কৰিব পাৰো OQ equal to 1 minus PQ কৰিব পাৰো আৰু এই ভ্যালুটো ইয়াত পাতি দিব পাৰো সো ইয়াত কি হ'ব 1 minus PQ whole square তাৰ পৰা PQ ভ্যালুটো আমাক দিয়া নাই as it is পাতি দিলো আৰু OQ ভ্যালুটো আমাৰ 7 cm দিয়া আছিল সো আমি হোল স্কয়াৰ ফৰ্মুলাটো জানো আমি লিখিম 1 minus 2PQ plus PQ square equal to PQ square plus 49 ইয়াত মোৰ এটা ভুল হৈছে এটো এফালে গলে 1 plus PQ হ'ব লাগে 1 plus হ'ব লাগে ইয়াত 1 plus sorry so ইয়াত 1 plus 2PQ এই 2 PQ square কাটি যাব আৰু ইয়াত থাকিব 49 so 2PQ equal to 48 আৰু PQ ওলাব 24 এটো 24 দি যায় সো আমি পালো যে OQ কিমান পালো আমি OQ পালো 1 plus OQ দি আসলে 1 plus ইয়াৰ পৰা এইটো ইকুৱেচনৰ পৰা 1 plus PQ আমি পালো 24 সো 24 পুট কৰিলো OQ পালো আমি 25 সো আমাক কোৱেচনত দিছিলে যে sin Q লাগে এটা sin Q কিনো হ'ব আমি চাও ডায়াগ্ৰামটো sin Q মানে এইটো এংগেলৰ কথা কৈছে এইটো এংগেল যদি এই ফলৰ পৰা আমি চাও এ ঘূৰাই দিও যদি তেতিয়া আমাৰ বেস কোনটো হ'ব এটো হৈ যাব বেস এটো হৈ যাব হাইপোটেনিয়াছ এটো হৈ যাব পারপেন্ডিকুলার তেতিয়া আমাৰ লিখিম যে যদি ইয়াত sin Q ৰ কথা সুধিছে sin Q মানে some people have sin perpendicular hypotenuse so sin Q এতিয়া আমাৰ এই ফলৰ পৰা যদি এনে ঘূৰাই দিও কিতাপখন
বোৰ্ডটো তেতিয়া আমি দেখিম যে সাইন কিউৰ সাম পাৰপেণ্ডিকুলাৰ আহিছে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ পাৰপেণ্ডিকুলাৰ আমাক দিয়া আছে OP হাইপোটেনিয়াছ দিয়া আছে OQ এতিয়া অলপ আগত আমি ওলাইছিলোঁ যে ইয়াত সাইন আকৌ পাতি দিছোঁ বাৰু OP বাই OQ পাইছিলোঁ OP আমাৰ কিমান দিয়া আছিলে 7 সেণ্টিমিটাৰ গিভেন দিয়াই আছিলে কুৱেশ্যনত আৰু OQ আমি উলিয়ালোঁ 25 এতিয়া আকৌ কৈছে cos Q আকৌ যাওঁগৈ ডায়েগ্ৰামটোত বোৰ্ডটো ঘূৰাই লওঁ cos Q cos হ'লে কি আছিলে কাৰ্লি ব্ৰাউন হেয়াৰ বেছ বাই হাইপোটেনিয়াছ বেছ কি আছে PQ আৰু হাইপোটেনিয়াছ কি দি আছে OQ আকৌ পাতিলোঁ PQ বাই OQ এতিয়া আমি PQ উলিয়ালোঁ ইয়াত PQ উলিয়ালোঁ 24 আৰু OQ পালোঁ 25 হেন্স আমি উলিয়াই দিলোঁ সাইন Q ইকুৱেল টু আমি 7/5 পালোঁ 7/25 আৰু cos Q ইকুৱেল টু 24/25 পালোঁ আমি কুৱেশ্যন নম্বৰ 5টো কৰিলোঁ চ' এতিয়া আমি এক্সাৰচাইজৰ 8.1ৰ কুৱেশ্যন নং 8টো কৰিম এক্সাৰচাইজ 8.1ৰ কুৱেশ্যন নং 8 তাত দিয়া আছে if 3 cot A equal to 4 check whether 1 minus 10 square A by 1 plus 10 square A equal to cos square A minus sin square A or not আমাক দিয়া আছে গিভেন দিয়া আছে 3 cot A equal to 4 আৰু কৈছে যে 1 minus 10 square A plus by 1 plus 10 square A equals to cos square A minus sin square A হয় নে নহয় প্ৰুভ কৰিব উলিয়াব কৈছে চ' আমি ফাৰ্ষ্টে এটা ট্ৰাইংগেল এজিউম কৰি ল'লোঁ এটা ট্ৰাইংগেল ABC ৰাইট এংগেল ট্ৰাইংগেল এজিউম কৰিব লাগিব যিহেতু আমি ত্ৰিকোণমিতিৰ কথা পঢ়ি আছোঁ ত্ৰিকোণমিতিত অকল ৰাইট এংগেল ট্ৰাইংগেলৰ কথা পঢ়া হয় আৰু ৰাইট এংগেলৰ ট্ৰাইংগেলৰ ওপৰতে বেছ ত্ৰিকোণমিতিটো চ' লেট ট্ৰাইংগেল ABC এতিয়া ট্ৰাইংগেল ABCটো ল'লোঁ কিন্তু তাৰ ৰাইট এংগেলটো কোনটো হ'ব ৰাইট এংগেল কোনটো হ'ব ধৰি ল'লোঁ আমি বিটো 90 ডিগ্ৰী হয় এংগেল B ইকুৱেল টু 90 ডিগ্ৰী ABC এটা ট্ৰাইংগেল ধৰি লোৱা আমি জানো we know that ইয়াত যোনটো cot A দিয়া আছিলে 3 cot A equal to 4 সেইটো cot A equal to 4/3 লিখিব পাৰোঁ একো প্ৰব্লেম নাই এতিয়া cot A নো কি হ'ব এই cot A টোনো কি হ'ব আমি যদি চাওঁ ইয়াত এংগেল A টো যদি এংগেল A পৰা চাওঁ কটক যদি চাওঁ এফালৰ পৰা বোৰ্ডখন ঘূৰাই দিওঁ cot কি হ'ব ফাৰ্ষ্টেতো আমি ইয়াত লিখিব লাগিব যে cotটো 1/10 হ'ব cot A equal to 1/10 আমি আগতো পাইছিলোঁ ত্ৰিকোণমিতিৰ ৰেচিঅ' কৰাৰ সময়ত তাত দিয়া আছিলে যে cot হ'লে 1/10 হয় সদায় এতিয়া আমি 10ৰ ভেলুটো ওলাব লাগে 10ৰ ত্ৰিকোণমিতিক ৰেচিঅ'টোনো কিনো হ'ব আমি ইয়াত চালোঁ এংগেল A পৰা 10ৰ হ'লে কি আছিলে ফৰ্মুলাটোত টাৰ্নছ পাৰ্মানেণ্টলি ব্লেক পাৰ্মানেণ্টলি ক'লে পাৰপেণ্ডিকুলাৰ মানে এইটো C হ'ব লাগিছিল সৰি চ' ইয়াত পাৰ্মানেণ্টলি ব্লেক ক'লে পাৰপেণ্ডিকুলাৰ এইটো হ'ব BC বেছ হ'লে AB2 হ'ব বেছ চ' আমি ইয়াত লিখিম যে 1 by permanently black perpendicular BC আৰু বেছ AB টো ওপৰলৈ গুচি গ'ল আৰু তলত BC আহি গ'ল চ' এইটো আৰু এইটো ইকুৱেট কৰিব পাৰিম আমি cot A equal to AB by BC
আৰু এইটো 4/3 লিখিব পাৰিম আমি যেহেতু এই দুটা ইকুৱেল হয় কটে কটে সো আমি এনেকৈ লিখিব পাৰিম let AB equal to 4k ধৰা হল যে ইয়াত AB 4k মানে এই cot A equal to এটা পজিটিভ ৰিয়েল পজিটিভ নাম্বাৰ ধৰি ললো k and BC equal to 3k ধৰি ললো AB equal to 4k ধৰি ললো আৰু BC equal to 3k ধৰি ললো where k is a positive real number এতিয়া আমি জানো যে পাইথাগোৰাছ থিওৰাম মতে according to পাইথাগোৰাছ থিওৰাম AC আমি ইয়াত চাব লাগিব আমাৰ ট্ৰায়াঙ্গেল ABC পাইথাগোৰাছ থিওৰাম ইউজ কৰিলে কি হ'ব AC equals to AB plus BC so আমি ইয়াত লিখিম AC equals to AB square plus BC square AC square আমি ইয়াত অলপ আগত পাইছিলো AB কি আছিল 4k so 4k square লিখি দিলো BC কিমান পাইছিলো 3k square লিখি দিলো so AC square equal to 16 square plus 9k square 16k square plus 9k square so AC equal to total কৰিলো 25k square আৰু AC equal to 5k so LHS দিয়া আছিল 1 minus 10 square A by 1 plus 10 square A দিয়া আছিল এতিয়া আমি 10 স্কয়াৰ ভ্যালুটো লাগিব মানে 10 ৰ ভ্যালুটো লাভ লাগিব সো আমি আগত যিবোৰ ভ্যালু পাইছিলো তাৰ পৰা আমি 10 ৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও 10a cos a আৰু sin a এৰ ভ্যালু লাম এতিয়া আমি 10a বা sin a বা cos a ৰে কিয় ওলাইছো হেতু জানিবলগীয়া এটা কথা ইয়াত LHS ত আমাৰ 10a লাগে সো আমি 10 এর কাৰণে ওলাম আৰু RSS ত দিয়া আছে যে cos square a minus sin square a so আমি cosৰ আৰু sinৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও দুটা ওলাব লাগিব so আমি লিখিলো যে 10a equals to আমি আগত পাইছিলো এই ট্ৰায়াঙ্গেলটো এটো আছিল যত b to 90 ডিগ্ৰী আৰু a c এটো আছিল so আমি ইয়াত 10a এৰ যদি ভ্যালু লাও 10a টাৰ্নস পারপেন্ডিকুলার এটো হ'ব bc by hypotenuse AB হ'ব equal to BC আমি পাইছিলো আগতে ইয়াত 3 আৰু AB পাইছিলো 4 পাতি দিলো এতিয়া আকৌ cos A ওলাব লাগে ট্ৰিগোনোমেট্ৰিক ৰেশিও সো cos A যদি চাও কাৰ্লি ব্ৰাউন হেয়াৰ বেস এটো বেস হ'ব হেয়াৰ হাইপোটেনিয়াস AC মানে AB by AC হ'ব so 4/5 আমি AB ভ্যালুটো পাইছিলো 4 আৰু AC ওলাইছিলে 5 আৰু sin A এৰ ভ্যালুটো যদি ট্ৰিগোনোমেট্ৰিক ৰেশিওটো হ'ব ইয়াত sin A পৰা কৰিলে sum perpendicular by hypotenuse perpendicular হ'ব BC আৰু hypotenuse হ'ব AC so BC ভ্যালু হ'ব 3 আৰু AC ভ্যালু হ'ব 5 আসলতে এইগিটাত k থাকে মই k লিখা নাই কাৰণ k টো কাটি যাব কাটি পিনে 3/4 এ থাকি যাব সো মই ডাইৰেক্ট লিখি দিছো 3/4 তোমালকে বুজিবা সো আমি এইগিটা ট্ৰিগোনোমেট্ৰিক ৰেশিও গিটা উলাই ললো এতিয়া আমি ইয়াৰ ভ্যালু গিটা 10a বা cos a sin a এৰ ভ্যালু গিটা প্ৰথমত LHS পুট কৰিম তাৰপিছত RSS পুট কৰিম আৰু সাম যে দুটাৰ ৰিজাল্ট সেম ওলাইছে নে নাই সো LHS আছিল 1 minus 10 square a by 1 plus 10 square a
1 মাইনাছ এতিয়া 10 ভ্যালু 10 স্কয়াৰ 10 এৰ ভ্যালুটো কি পালো আমি 3/4 হোল স্কয়াৰ 1 প্লাছ 3/4 হোল স্কয়াৰ 1 minus 9/4 9/16 1 plus 9/16 এতিয়া 16 minus 9 16 minus 9 আকৌ ইয়াত 16 plus 9 হ'ব সো এটো ক্যালকুলেট কৰি এটো 16 যাব ওপৰত থাকিব 7 তলত থাকিব 25 7/25 ওলাই গল এতিয়া আমি RHS ৰ কাৰণে ওলাম RHS ত দিয়া আছিল cos স্কয়াৰ a minus sin স্কয়াৰ a cos ৰ ভ্যালুটো আমি পালো 4/5 হোল স্কয়াৰ minus sin a ৰ ভ্যালুটো পালো 3/5 হোল স্কয়াৰ so 16/25 minus 9/25 ওলাই গল 7/5 hence আমি ইয়াত দেখিলো 7/5 ইয়াত 7/25 হ'ব লাগে 7/25 ইয়াত ওলাইছে ইয়াতো 7/25 ওলাইছে therefore LHS equal to RHS আমি প্রুভ কৰি দিলো this is your question number 6 to কৰিম question number 6 to কৰিম question number 6 ত দিয়া আছে if angle A and angle B are acute angle such that cos A equal to cos B then so that angle A equals to angle B এই কোৱেশ্চনটো দৰে এক্সাম্পলত এটা কোৱেশ্চন নম্বৰ এক্সাম্পল 2 ত আছে তোমালোকে হেতু ট্ৰাই কৰিবা নিজে মই এটো কৰাই দিম তোমালোকে এক্সাম্পল 2 টো ট্ৰাই কৰিবা সো আমাৰ গিভেন দিয়া আছে যে গিভেন কি দিয়া আছে cos A equals to cos B আমি ট্ৰায়াঙ্গল দুটা আঁকি লৈছো এটা AQP আৰু এটা ট্ৰায়াঙ্গল DCB so cos A যদি কয় ইয়াৰ cos A তেনে হলে আমি ইয়াত কি দি আছে কার্লি ব্রাউন হেয়ার বেস বাই হাইপোটেনিয়াস এটা আমার বেস কি দিয়া আছে AP বেস আৰু হাইপোটেনিয়াস কি দিয়া আছে AQ আৰু cos B যদি কয় এই এংগেলটো চাব এই ট্ৰায়াঙ্গেলটো চাব লাগিব ট্ৰায়াঙ্গেলত cos B এর trigonometric ratio to দিয়া আছে কি হ'ব এটো আমি cos B কলে কার্লি ব্রাউন হেয়ার মানে বেস বাই হাইপোটেনিয়াস বেস BC হাইপোটেনিয়াস বেস BC আর হাইপোটেনিয়াস BD এতিয়া আমি ইয়াত ক্রস মাল্টিপ্লিকেশন কৰিব পাৰো এটো ইপিনে নিব পাৰো সো আমি ইয়াত লিখিব পাৰিম যে AP বাই এটো তল এফালে আহিব পাৰে BC আৰু এটো AQ টো ওপৰলৈ যাব পাৰে AQ বাই BD নিব পাৰিম এতিয়া আমি লিখিম let AP বাই BC AQ বাই BD equals to K যত K এটা K কি হয় পজিটিভ রিয়েল নাম্বার বুলি ধৰি লোৱা হল এটো ইকুৱেশ্যন 1 therefore AP to কি হ'ব AP to এটো K BC হ'ব আৰু AQ কি হ'ব K এটো ক্রস মাল্টিপ্লিকেশন হৈ যাব K BD now in triangle APQ এই ট্রায়াঙ্গেল দুটা আসলে যে এটো APQ আর BCD and triangle BCD আমি দেখিছো যে PQ by
CD equals to এতিয়া আমাৰ PQ কি হ'ব PQ এইটো হয় PQ আমি যদি ইয়াত পাইথাগোৰাছ থিওৰাম ইউজ কৰোঁ AQ স্কয়াৰ ইকুৱেলছ টু PQ স্কয়াৰ প্লাছ AP স্কয়াৰ ইয়াৰ পৰা যদি আমি PQ চাওঁ PQ স্কয়াৰ ইকুৱেল টু AQ স্কয়াৰ প্লাছ AP স্কয়াৰ আৰু PQ ইকুৱেলছ টু √AQ স্কয়াৰ প্লাছ AP স্কয়াৰ হ'ব সো এই PQ টো আমি ইয়াত পাতিম AQ স্কয়াৰ প্লাছ AQ এটো প্লাছ কৈছিল প্লাছ নহব এফালে আহিলে মাইনাস হ'ব মাইনাস হ'ব লাগে মাইনাস হ'ব AB স্কয়াৰ হ'ব আকৌ যদি CD ৰ কথা CD ভ্যালুটো লাও এটা CD ইয়াত আমি দেখিছো যে CD টো আমি ইয়াত যদি এই ট্ৰায়াঙ্গেলটো পাইথাগোৰাছ থিওৰাম ইউজ কৰো তেতিয়া আমি ইয়াত পাম BD equals to BD square equals to CD square plus BC square আমাক লাগে CD তো CD square equal to এফালে নিলে BD square minus BC square আৰু CD equals to √BD square minus BC square এই ভ্যালুটো আমি ইয়াত পাতি দিম √BD square equal minus BC square এতিয়া আমি ইয়াত AQ ৰ ভ্যালুটো আমি ইয়াত পাইছিলো AQ ইকুৱেল টু KBD এটো পাতি দিম KBD হোল স্কয়াৰ মাইনাস AP আমি পাইছিলো KBC পাতি দিলো আৰু এটো BD স্কয়াৰ মাইনাস BC স্কয়াৰ এটো সেম ৰাখি দিলো এতিয়া আমি ইয়াত পালো K স্কয়াৰ BD square minus K square BC square और BD square minus BC square √. এতিয়া আমি ইয়াত K square টো কমন লব পাৰো BD square minus BC square টো থাকি যাব আৰু ইয়াত BD square minus BC square সো এই K square টো √. পৰা ওলাই যাব ওলাই পিনি K হ'ব ইয়াত থাকি যাব BD square minus BC square by BD square minus BC square এটা কাট খাই যাব আৰু K টো থাকি যাব এটো আমি ইকুৱেচন K থাকি যাব সো আমি therefore PQ by CD equals to K পালো এটো ইকুৱেচন 2 বুলি ধৰি ললো এতিয়া আমি ইকুৱেচন from equation 1 and 2 আমি দেখিছো যে 1 ত কি দিয়া আছিল AP by BC equals to AQ by BD আৰু 2 দিয়া আছিল PQ by CD গোটেইটা K ইকুৱেল আছিল সো আমি এটো লিখিব পাৰো ইকুৱেল টু K আছিল আমি হেই K টো উঠাই আমি এটো লিখিব পাৰিম সো আমি দেখিলো যে এটো আমি এটা ট্ৰায়াঙ্গুলাৰ চ্যাপ্টাৰত আছিল এটা থিওৰাম আছিল যে AB by AP by BC AQ by BD আৰু PQ by CD যদি ইকুৱেল হয় তেনে হলে ট্ৰায়াঙ্গেল APQ সিমিলাৰ টু ট্ৰায়াঙ্গেল BCD হ'ব hence angle A equals to angle B এটো এই থিওৰামটো চ্যাপ্টাৰ নম্বৰ 6 ত আছে ট্ৰায়াঙ্গলছৰ চ্যাপ্টাৰটোত আছে তোমালোকে চাই লবা যদি তোমালোকে পঢ়িছা মই ইয়াত ডিটেইল কে ক'ব নাযাওঁ আৰু হেন্স আমি আমাক যোনটো কোৱেশ্চনত সুধিছিল এংগেল A ইকুৱেল টু এংগেল B ওলাব কাৰণে এটো আমি প্ৰুভ কৰিলো মই কেইটামান এক্সাম্পল কৰি দিলো আৰু এটো ইন্ট্ৰোডাকচন ভিডিও আছিল সো আৰু এটো মোৰ ফাৰ্স্ট ভিডিও হয় সো ইয়া যদি কিবা ভুল আছে তেনে হলে সৰি আৰু কিবা যদি বুজি নোপোৱা আছে তেন্তে কমেন্ট কৰিব আৰু এক্সাৰসাইজত থকা আৰু এক্সাম্পলত থকা কোৱেশ্চনবোৰ কৰিব কিবা নোৱাৰা থাকিলে কমেন্ট কৰি দিব থ্যাংক ইউ